নমস্কাৰ, আশা কৰিছোঁ আপোনালোক ভালে আছে। বিষয়বস্তু হ'ল ইউডাইছ প্লাছৰ প্ৰগ্ৰেছন মডিউল আপডেশ্যন আৰু ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ষ্টেট অফিচৰ পৰা এখন বিশেষ পত্ৰ আহিছে ষ্টুডেণ্টসকলৰ যি প্ৰগ্ৰেছন মডিউল ইউডাইছ প্লাছত আপডেট কৰিব লাগে 2025 আৰু 26 শৈক্ষিক শিক্ষাবৰ্ষৰ কাৰণে। কথাটো হয়তো আপোনালোকে জানে আৰু কোৱা হৈছে যে এই প্ৰগ্ৰেছন মডিউলৰ কাম সম্পূৰ্ণ কৰাৰ পাছত প্ৰতিখন বিদ্যালয়ে যিখিনি ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ আপাৰ আই ডি ক্ৰিয়েট কৰিব লাগিব। প্ৰথমে বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰগ্ৰেছন মডিউল সেই প্ৰগ্ৰেছন মডিউলৰ কাম সম্পূৰ্ণ কৰিব লাগিব। প্ৰগ্ৰেছন মডিউল মানে হ'ল যেতিয়া শিক্ষা ক্ষেত্ৰত আপোনালোকে নতুন একাডেমিক ছেশ্যন 25-26 শৈক্ষিক শিক্ষাবৰ্ষ আৰম্ভ হ'ল, যেনেকৈ প্ৰমোট কৰিছে ঠিক তেনেকৈ ইউডাইছ প্লাছত 2024-25 বৰ্ষত যিখিনি ছাত্ৰ ছাত্ৰী আছে আৰু 2025-26 বৰ্ষত সেই ছাত্ৰ ছাত্ৰীসকলক প্ৰমোট কৰিব লাগিব ওপৰৰ ক্লাছলৈ। এইটোৱেই হৈছে প্ৰগ্ৰেছন মডিউলৰ কাম আৰু এনেকৈ আপোনালোকে ইউডাইছ প্লাছৰ ইউজাৰ নেম পাছৱৰ্ড এণ্টাৰ কৰি কেপচাৰ এণ্টাৰ কৰি আপোনালোকে ইউডাইছ প্লাছ খুলি প্ৰগ্ৰেছন মডিউলত গৈ এই কামখিনি সম্পূৰ্ণ কৰিব পাৰিব।